অহাকালি যেহেতু 2026 নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু যেহেতু আজি মই বৰ্তমান তিনিচুকীয়াৰ সাই ষ্টেডিয়ামত উপস্থিত আছো আৰু আজি যেহেতু ইয়াৰে পৰাই যিসকল প্ৰিজাইডিং আৰু পলিং অফিচাৰ আছিল তেওঁলোকে নিজৰ যি ভোট গ্ৰহণ কেন্দ্ৰলৈ নিজৰ যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে ইভিএম তাৰ লগতে যি কাগজ পত্ৰ সকলো সামৰি আৰু এই মুহূৰ্তত মই দেখুৱাইছো সাই ষ্টেডিয়ামৰ যি পৰিৱেশ তিনিচুকীয়াত আমি উপস্থিত আছো আৰু তিনিচুকীয়াত প্ৰায় পুৱাৰ ভাগৰ পৰা ইতিমধ্যে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে আৰু যেহেতু 1281টা ভোট কেন্দ্ৰলৈ ইতিমধ্যে প্ৰায় 6000তকৈ অধিক যি প্ৰিজাইডিং আৰু পলিং অফিচাৰ তেওঁলোকৰ যাত্ৰা পুৱাৰ ভাগৰ পৰা আৰম্ভ কৰিছে এনেদৰে ইভিএম তাৰ লগতে যি আচলতে নথি পত্ৰ আছে সকলো সামৰি তেওঁলোকে যিটো তিনিচুকীয়াত এইবাৰ 6টাকৈ সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত কৰা হ'ব আৰু 6টাকৈ সমষ্টিটোৰ যেহেতু প্ৰায় 1200 ভোট গ্ৰহণ কেন্দ্ৰত ইতিমধ্যে এনেদৰে বিষয়াসকল ৰাওনা হৈছে আৰু মই দেখুৱাইছো তিনিচুকীয়াৰ পৰিৱেশ যেহেতু প্ৰতিকূল বতৰৰ মাজতো দেখা পোৱা গৈছে এনেদৰে সকলো নিজৰ যাত্ৰা আৰম্ভ কৰিছে আৰু বহু যিটো দুৰ্গম অঞ্চলো আছে দুৰ্গম অঞ্চললৈ তেওঁলোকে যাব লাগিব যাৰ বাবে কিন্তু যিসকল দুৰ্গম অঞ্চলত যাব তেওঁলোকে কিন্তু পুৱাৰ ভাগতেই তেওঁলোকে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু কিন্তু এয়া আমি দেখুৱাইছো এতিয়াও কিন্তু যিসকল ওচৰ চুবুৰীয়া বা আচলতে যিটো 6টাকৈ সমষ্টি তিনিচুকীয়াত ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব আৰু অহাকালিৰ যেটো আছে যিটো ভোট গ্ৰহণ আৰু তাৰ বাবে কিন্তু এনেদৰে প্ৰিজাইডিং অফিচাৰসমূহ বিষয়াসমূহ তেওঁলোকে লগতে পলিং বিষয়াসমূহ তেওঁলোকে নিজৰ যাত্ৰা আৰম্ভ কৰিছে আৰক্ষী সষ্টম হৈ আছে আৰক্ষী যিসকল লোক সকলে কিন্তু নিজৰ নিজৰ গন্তব্য স্থানলৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে দাদা আপোনাৰ ওচৰলৈ আহিছো আপুনি ক'ত যাব আমি মাকুম এলাইছো মাকুম লেকত যাব আৰু যি সমগ্ৰ আপোনালোকৰ যি দায়িত্ব সকলো সামৰি আপোনালোকে যাবলৈ ওলাইছে আৰু কেনে ধৰণৰ এইবাৰ যাত্ৰা যিটো আপোনালোকৰ বাবে বাছ বা কেনেকুৱা ব্যৱস্থা কৰা হৈছে আমাক বাছৰ ব্যৱস্থা কৰিছে আমি 3টা গ্ৰুপ আছো গতিকে ভালে এৰেঞ্জমেন্ট কৰিছে হয় ঠিক আছে আৰু এনেদৰে দেখা পোৱা গৈছে বহু যিটো পলিং আৰু প্ৰিজাইডিং অফিচাৰ তেওঁলোকে গৈ আছে আৰু বাইদেউ ক'ত যাব আপুনি ক'ত দিছে মাকুম এলএসি মাকুম ছোটা হাফজেন এনেদৰে দেখা পোৱা গৈছে সাই ষ্টেডিয়ামৰ পৰিৱেশ যিহেতু চাৰিওফালে যিহেতু আৰক্ষী সষ্টম হৈ আছে জিলা প্ৰশাসনে যিসমূহ দিশ তেওঁলোকে চোৱা চিতা কৰি এনেদৰে কিন্তু বৰ্তমান দেখা পোৱা গৈছে প্ৰায় যেহেতু 6000ৰ অধিক পুলিং আৰু প্ৰিজাইডিং বিষয়া তেওঁলোকে নিজৰ যাত্ৰা আৰম্ভ কৰিছে তেওঁলোকে যিসকল ইভিএমৰ লগতে যি নথি পত্ৰসমূহ আছে তেওঁলোকে এনেদৰে সকলো সামৰি নিজৰ যাত্ৰা আৰম্ভ কৰিছে আৰু প্ৰায় ক'ব লাগিব যে 6000তকৈ অধিক আচলতে পলিং আৰু প্ৰিজাইডিং যিটো বিষয়া তেওঁলোকে যাব আৰু পুৱাৰ ভাগৰ পৰা যিসকল দুৰ্গম অঞ্চলত যাব আচলতে তেওঁলোকে কিন্তু পুৱাৰ ভাগতে ইতিমধ্যে ৰাওনা হৈ গৈছে আৰু এয়া সাই ষ্টেডিয়ামৰ পৰিৱেশ আমি দেখুৱাইছো যিহেতু ইয়াত প্ৰথমতে ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা ইয়াত কৰা হৈছে সকলোৱে নিজৰ যি পুৱাৰ আহাৰ গ্ৰহণ কৰি তেওঁলোকে নিজ নিজ অঞ্চললৈ ইতিমধ্যে ৰাওনা হোৱা যি দৃশ্য আমি দেখুৱাইছো য'ত আৰক্ষীৰ লোকসকলো সষ্টম হৈ আছে লগতে পুৱাৰ ভাগৰ পৰাই যিটো জিলা প্ৰশাসনৰ ফালৰ পৰাই তেওঁলোকে প্ৰতিটো দিশ চোৱা চিতা কৰিছে আৰক্ষী অধীক্ষকৰ লগতে যিহেতু জিলা আয়ুক্ত ইয়াত উপস্থিত আছে আৰু উপস্থিতিত আচলতে সকলো দিশ ইয়াত চোৱা চিতা কৰা হৈছে অহাকালি যিহেতু নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব ভোট গ্ৰহণ আছে আৰু কোনো ধৰণৰ যাতে খুব সুকলমে যাতে এই ভোট গ্ৰহণৰ যি প্ৰক্ৰিয়া সেয়া যাতে খুব সুন্দৰভাৱে হয় তাৰ বাবে কিন্তু সকলো সাজু হৈ আছে আমি দেখুৱাইছো ইয়াৰ পৰিৱেশ দাদা আপোনাৰ ওচৰলৈ আহিছে ক'ত যাব আপুনি দেখা পোৱা গৈছে এনেদৰে সকলোৱে ওলাই আহিছে আৰু যিহেতু তেওঁলোকৰ পৰা জানিব যত্ন কৰিম দাদা আপুনি ক'ত দিছে মাকুম সমষ্টি হয় আচ্ছা আপোনালোকে মাকুমৰ নেকি নহয় আমি মোৰটো ডিব্ৰুগড় হয় কিন্তু মোৰ তাত ভোটিং জেগাটো তাত মাকুমত হয় বাইদেউ আপুনি ক'ত যাব মাকুম জিকে হাই স্কুল মাকুমত হয় দেখা পোৱা গৈছে এওঁলোকে সকলো মাকুমলৈ ওলাইছে বাইদেউ আপুনি ক'ত যাব না আমি যোৱা নহয় আচলতে আমি ইছ্যু কৰিছিলো চেলবিলাক তাৰপিছতে সেইখিনি ইতিমধ্যে আমাৰ সকলোখিনি দিয়া হৈ গৈছে আৰু তেওঁলোকে নিজৰ সামগ্ৰী লৈ ৰেডি হৈ আছে খালি বাছৰ যাতায়াতৰ ব্যৱস্থা মানে দুই একে ক'বলৈ ধৰিছে যে বাছ মানে তেওঁলোকৰ অলপ প্ৰব্লেম হৈছে অলপ দেৰি হ'ব এনেকৈ কৈছে মানে বস্তুবিলাক লৈ থৈছে কিন্তু সন্ধিয়ালৈকে যাবলগীয়া মানুহখিনি এতিয়া যদি অকণমান পলম হৈ যায় তেওঁলোকৰ তাতো অলপ পলম হ'ব অসুবিধা হ'ব সেইটোৱে কথা গতিকে এই অসুবিধাখিনি নোহোৱা কৰিব পাৰিলে আৰু বেছি ধুনীয়া হয় কথাবিলাক হয় যিহেতু আজিৰ ভাগতে যিহেতু অহাকালি ভোট গ্ৰহণ আছে আৰু উজনিৰ পৰা নামনিলৈ দেখা পোৱা গৈছে সকলো ঠাইতে ব্যস্ততা আৰু যিহেতু সকলোৱে ওলাইছে নিজৰ নিজৰ যি ভোট গ্ৰহণ কেন্দ্ৰলৈ পুলিং আৰু প্ৰিজাইডিং বিষয়াসকল কেনেদৰে ৰাওনা হৈছে আৰু সেয়া পৰিৱেশ আমি বৰ্তমান দেখুৱাইছো তিনিচুকীয়া সাই ষ্টেডিয়ামত যিহেতু পুৱাৰ ভাগৰ পৰা এনেদৰে সকলোৰে ব্যস্ততা আৰু এয়া আমি নিউজ 18 দেখুৱালো বিশেষকৈ তিনিচুকীয়াৰ পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।